নামৰ বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্তীয়ে আহি সন্ত্ৰাসৰ মোৰ বাৰীত সৃষ্টি কৰিছেহি। প্ৰায় মালভোগ কল 40-50 জোপা, তেনেকৈ ধৰক তামোল 40-50 জোপা ভাঙি শেষ কৰিলে, ঘৰটো কিছু ভাঙিলে। আৰু ইয়াত মানে আপোনাৰ বন বিভাগে কোনো গুৰুত্ব নিদিয়ে। গোলাঘাটৰ বন বিভাগে তেখেতলোকক বাৰেপতি জনাই থকাৰ পিছতো কোনো গুৰুত্ব নিদিয়ে। গোলাঘাট আয়ুক্ত মহোদয়েও তেখেতলোকক 2 নং অংশত পেডলিঙৰ ব্যৱস্থা কৰিবলৈ দিয়ে, তেখেতলোকে নকৰে। আৰু তেখেতলোকৰ আমি ব্লক মহন্ত ডাঙৰীয়াক অভিযোগ দিছিলোঁ যোৱা বছৰ, কিন্তু তেখেতলোকক পেডলিঙৰ ব্যৱস্থা কৰিবলৈ কৈছিলে, তেখেতলোকে নকৰে। এতিয়া কথাটো হ'ল কি, অতি সোনকালে মোক ইয়াৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু নহ'লে মই গোলাঘাটৰ বন বিভাগৰ ওপৰত আইনী ব্যৱস্থা ল'ম। আৰু ইয়াত প্ৰায় দৰিদ্ৰ কৃষকসকলৰ 30-40 বিঘা মাটি বিলাহী খাই থৈ গৈছে 2 দিন আগত আহি, কিন্তু আজিলৈকে বন বিভাগে কোনো খবৰেই নল'লে। যোৱাকালি নাম্বৰ বনাঞ্চলৰ পৰা অহা বনৰীয়া হাতীয়ে আহি মোৰ ইয়াৰ গোটেই আপোনাৰ ধ্বংস কৰি পেলালে। ইয়াৰ মালভোগ কল গছ, তামোল গছ এফালৰ পৰা গোটেই ধ্বংস কৰি পেলালে। এতিয়া কথাটো হ'ল কি, ইমান বন বিভাগক জনোৱাৰ পিছতো তেখেতলোকে বনৰীয়া হাতীকেইটাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। এই মোৰ কালি প্ৰায় আপোনাৰ তামোল গছৰ পৰা আৰম্ভ কৰি মালভোগৰ মোৰ লক্ষাধিক টকাৰ সামগ্ৰী মোৰ মানে মানে মালভোগ কল আৰু তামোল গছ ধ্বংস কৰি পেলাই। মই এজন নিবনুৱা হিচাপে ইয়াকে খেতি কৰিবলৈ লৈছোঁ। এই খেতিৰ ওপৰত আহি বন্য হস্তীয়ে আহি উপদ্ৰৱ চলাবলৈ হৈছে, কিন্তু গোলাঘাটৰ বন বিভাগে ইয়াৰ ওপৰত কোনো গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নাই। আমি বাৰম্বাৰ কৈ অহাৰ পিছতো তেখেতলোকৰ আয়ুক্ত ডাঙৰীয়াই কোৱাৰ পিছতো যে তেখেতলোকৰ 2 নং মুখত এটা প্ৰটেকশ্যন ফ'ৰ্চ দিব লাগে বুলি, তেখেতলোকে কিন্তু আজিলৈকে সেইটো গুৰুত্ব নিদিলে। কেইদিনমান যেতিয়া ৰাইজ গৈ থাকিব লাগিব, তাত উপায়ুক্তক কৈ থাকিব লাগিব, তেতিয়াহে তেওঁলোকে আহে। উপায়ুক্তৰ কথাও তেওঁলোকে নুশুনে। গতিকে এটা কথা কি হ'ল, অতি সোনকালে ইয়াৰ মোৰ যিখিনি ক্ষতি কৰিলে বন বিভাগে মোক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু মোৰ এই ঘৰো ভাঙিলে। এতিয়া কথাটো হ'ল কি, বন বিভাগে এই ইমান মোৰ নষ্ট কৰা বস্তুখিনি ক্ষতিপূৰণ দিব লাগিব, নহ'লে ইয়াৰ ওপৰত মই বন বিভাগৰ ওপৰত আইনী ব্যৱস্থা ল'ম। আৰু মোৰ বুলি কথা নহয়, ইয়াত আপোনাৰ এতিয়া ইয়াত বিলাহী আছে, বিলাহীও আপোনাৰ খেতিয়কৰ প্ৰায় বহুত দৰিদ্ৰ খেতিয়কেও বিলাহী খেতি কৰিছে। ইয়াত পুৰা মাটি বিলাহী হাতীয়ে খাই শেষ কৰি পেলালে, কিন্তু আজিলৈকে বন বিভাগে খবৰ এটাও নল'লে। বন বিভাগে কোনো গুৰুত্বই নিদিয়ে ইয়াত। এতিয়া অতি সোনকালে ইয়াৰ মোক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে, নহ'লে মই বন বিভাগৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিম। নামৰ বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্তীয়ে আহি সন্ত্ৰাসৰ মোৰ বাৰীত সৃষ্টি কৰিছেহি। প্ৰায় মালভোগ কল 40-50 জোপা, তেনেকৈ ধৰক তামোল 40-50 জোপা ভাঙি শেষ কৰিলে, ঘৰটো কিছু ভাঙিলে। আৰু ইয়াত মানে আপোনাৰ বন বিভাগে কোনো গুৰুত্ব নিদিয়ে। গোলাঘাটৰ বন বিভাগে তেখেতলোকক বাৰেপতি জনাই থকাৰ পিছতো কোনো গুৰুত্ব নিদিয়ে। গোলাঘাট আয়ুক্ত মহোদয়েও তেখেতলোকক 2 নং অংশত পেডলিঙৰ ব্যৱস্থা কৰিবলৈ দিয়ে, তেখেতলোকে নকৰে। আৰু তেখেতলোকৰ আমি ব্লক মহন্ত ডাঙৰীয়াক অভিযোগ দিছিলোঁ যোৱা বছৰ, কিন্তু তেখেতলোকক পেডলিঙৰ ব্যৱস্থা কৰিবলৈ কৈছিলে, তেখেতলোকে নকৰে। এতিয়া কথাটো হ'ল কি, অতি সোনকালে মোক ইয়াৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু নহ'লে মই গোলাঘাটৰ বন বিভাগৰ ওপৰত আইনী ব্যৱস্থা ল'ম। আৰু ইয়াত প্ৰায় দৰিদ্ৰ কৃষকসকলৰ 30-40 বিঘা মাটি বিলাহী খাই থৈ গৈছে 2 দিন আগত আহি, কিন্তু আজিলৈকে বন বিভাগে কোনো খবৰেই নল'লে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।